ওয়েলকাম টু মাই ইউটিউব চেনেল এছ এন ইনফৰমেশ্যন চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ইয়াত দেখিব পাৰে মৰিগাঁও জাগিৰোডত অৱস্থিত টাটা ছেমি কণ্ডাক্টৰৰ ফালৰ পৰা নিউ ভেকেঞ্চি মুকলি কৰিছে। আপোনালোকক গোটেই প্ৰচেছটো দেখুৱাম এটা নটিছত। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক, হ'ব। নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আছে। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণলৈ চাই থাকিব। ইয়াত মানে গোটেইখিনি প্ৰচেছটো দেখুৱাম। তাৰ আগতে আৰু এটা আপোনালোকৰ মাজত আৰু এটা আনিলোঁ PDF ই বুক। ইয়াত দেখিব পাৰে অনলি ইংলিছৰ কাৰণে ই বুক এটা মই বনাইছোঁ, মই নিজে বনাইছোঁ। ইয়াত চাব পাৰে ফৰ অল কেচেল কম্পিটিটিভ এক্সাম যে ইয়াত আছে, মানে অসমৰ কাৰণে সেইটো ইম্পৰ্টেণ্ট হয়। ইংলিছ অনলি ইংলিছৰ কাৰণে ইয়াত কি আছিল, অল প্ৰিভিয়াছৰ কুৱেশ্যন হয়। ইয়াত কি আছিল, 14খন যিটো মানে প্ৰশ্ন কাকত একেলগে ইয়াত আছে। আৰু আপোনালোকে যদি PDFটো কিনিব বিচাৰে তেনেহ'লে হোৱাটছএপ নাম্বাৰটো স্ক্ৰীনত দিয়া আছে, ইয়াত চাব পাৰে। হোৱাটছএপ নাম্বাৰ ইয়াত আছে। আৰু ইয়াত দেওৰে কণ্টেণ্টবিলাক ইয়াত মই মেনশ্যন কৰি দিছোঁ। আৰু 14খন প্ৰশ্ন কাকত একেলগে ইয়াত আছে। ইয়াত ADRE পেপাৰ 1 আছে, ADRE পেপাৰ 2 আছে, আৰু ADRE পেপাৰ 3 আছে, ADRE পেপাৰ 4 আছে। ইয়াত DHS একাউণ্ট এছিষ্টেণ্ট, জুনিয়ৰ এছিষ্টেণ্ট গোটেইখিনি প্ৰশ্ন কাকত ইয়াত আছে। আৰু লগতে এনচাৰবিলাক মেনশ্যন কৰি দিয়া আছে, এনচাৰবিলাক লগতে আছে। আপোনালোকে যদি সেইটো মানে নিব বিচাৰে তেনেহ'লে কি আছে, অনলি সেইটো প্ৰাইচ বেছি নাই, অনলি 99, মানে কি আছে 99 টকা ইয়াত এটা ফিজ দি আপোনালোকে সেইটো কিনিব পাৰে। কিয়নো সেইটো বনাওঁতে মোৰ অলপ কি হৈছে, অলপ কি আছিল হৈছে। ইয়াত দেখিব পাৰে জুনিয়ৰ এছিষ্টেণ্ট LDA, ইয়াত দেখিব পাৰে মানে সেইবিলাকৰ যিবিলাক ইয়াত কি আছিল কণ্টেণ্টবিলাকৰ নাম দি আছে। গোটেইখিনি ইয়াত এক্সাম হৈ যোৱা এক্সামৰ প্ৰশ্ন কাকত মই আনিছোঁ। আৰু লগতে ইয়াত কি আছিল এনচাৰবিলাক লগতে দিয়া আছে। আপোনালোকে যদি কিনিব বিচাৰে সকলো প্ৰিভিয়াছৰ কুৱেশ্যন হয়, সেইকাৰণে আপোনালোকৰ সুবিধাৰ কাৰণে আনিছোঁ। কিয়নো বহুতো মানুহে কি আছে কমেণ্টত কয় ছাৰ প্ৰিভিয়াছৰ কুৱেশ্যন লাগে, সেইকাৰণে অনলি ইংলিছৰ ক্ষেত্ৰত মই সেইটো আনিছোঁ। ইয়াত কিছু প্ৰাইচটো বেছি নাই, 99 ৰুপিজ হয়। যদি আপোনালোকে বিচাৰে তেনেহ'লে হোৱাটছএপত মেছেজ কৰি দিব, আপোনালোকক দি দিম, হ'ব। আপোনালোকে এতিয়া চাই থাকক ভিডিঅ'টো, মেইন ভিডিঅ'টো। নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আছে। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণলৈ চাই থাকিব, স্কিপ নকৰি। ইয়াত দেখিব পাৰে টাটা ছেমি কণ্ডাক্টৰৰ ফালৰ পৰা যিটো পদ বা ভেকেঞ্চি মুকলি হৈছে। ইয়াত মানে শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়সীমা গোটেইখিনি কৈ দিম। আৰু কোনে ইয়াত আবেদন কৰিব পাৰিব সেইটো লগতে কৈ দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ইয়াত দেখিব পাৰে টাটা ছেমি কণ্ডাক্টৰৰ প্ৰকল্প জাগিৰোডত যিটো চাকৰি মুকলি কৰিছে। ইয়াত দেখিব পাৰে ইয়াত কি কৈছে, মানে মেইন যিটো নটিছ হয়, নটিছটো আপোনালোকৰ মাজত আনিছোঁ। ইয়াত বেলেগ কিবা কিবি অনা নাই, মেইন নটিছ যিটো সেইটো আনিছোঁ। ইয়াত দেখিব পাৰে দক্ষতা সম্পন্ন পেছাদাৰীৰ বাবে সংযোজিত হোৱাৰ বিশেষ যিটো সুবিধা। ইয়াত কি আছে, ইয়াত কি কৈছে, ৱাক ইন নিয়োগ অভিযান, মানে কি আছে ৱাক ইন যিটো ইণ্টাৰভিউ হ'ব, ৱাক ইন ইণ্টাৰভিউ যিটো হ'ব 21 আৰু 22 ফেব্ৰুৱাৰীত হ'ব। আৰু আবেদনৰ অন্তিম যিটো তাৰিখ হয় 19 ফেব্ৰুৱাৰীলৈকে আপোনালোকে ইয়াত কি আছে আবেদন কৰিব পাৰিব। ইয়াত কি আছে 17 ফেব্ৰুৱাৰী আজি সেইটো মানে নটিছটো মই পালোঁ, সেইকাৰণে আপোনালোকৰ কাৰণে সেইটো এটা আপডেট লৈ আনিছোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। আৰু যদি ফাৰ্ষ্ট টাইম ভিডিঅ'টো চাই আছে এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিলোঁ আৰু ভিডিঅ'টো এটা লাইক এটা কৰি দিব, কিয়নো আপোনালোকৰ কাৰণে ডেইলি এটা ইনফৰমেশ্যন ভিডিঅ' আনি থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। ইয়াত দেখিব পাৰে আবেদনৰ যিটো অন্তিম তাৰিখ 19 ফেব্ৰুৱাৰী। আৰু যিটো ইয়াত কি কৈছে আপোনালোকে জানে, টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ যিটো জাগিৰোডত যিটো চাকৰি মুকলি কৰিছে, ইয়াত কৈ আছে দক্ষতা সম্পন্ন পেছাদাৰীৰ বাবে সংযোজিত হোৱাৰ বিশেষ সুবিধা। যদি আপোনালোকে আছে ইয়াত দিব পাৰে যিটো সুখবৰ হয়, ইয়াত আবেদনৰ প্ৰপত্ৰৰ যিটো পুৰণৰ ইয়াত কি আছে কিউআৰ কোড দিছে, ইয়াত চাব পাৰে। তাৰপিছত ভেকেঞ্চিবিলাকৰ মানে পদবিলাকৰ ইয়াত নাম মেনশ্যন কৰি দি আছে। SMT প্ৰচেছ ইঞ্জিনিয়াৰিং মেনেজাৰ আছে, তাৰপিছত দেখিব পাৰে SMT প্ৰচেছ, আৰু ইয়াত দেখিব পাৰে PPC আছে, প্ৰটেকশ্যন প্লানিং কণ্ট্ৰল, ইয়াত গোটেইখিনি দিয়া আছে। পদবিলাকৰ নাম ইয়াত মেনশ্যন কৰি দিয়া আছে। আৰু অৰ্হতা যিটো মানে শিক্ষাগত যিটো অৰ্হতাৰ লগতে কি থাকিব লাগিব, শিক্ষাগত যিটো অৰ্হতা গ্ৰেজুৱেট হ'ব লাগিব, লগতে কি আছে ইঞ্জিনিয়াৰিং হ'ব লাগিব। ইয়াত কিছু সম্পৰ্কিত খণ্ডত ন্যূনতম যিটো বয়স আছে 3 বছৰৰ অভিজ্ঞতা হ'ব লাগিব, লগতে কি আছে এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু ইয়াত লিখা আছে যোগ্য বিবেচিত প্ৰাৰ্থীকে সাক্ষাৎকাৰৰ পৰ্যায়ৰ বাবে আমন্ত্ৰণ জনোৱা হ'ব। ইয়াত মেনশ্যন কৰি দি আছে। আৰু ইয়াত কি আছে টাটা ছেমি কণ্ডাক্টৰৰ এছেম্বলিত এণ্ড কি আছে টেষ্ট, ইয়াত মেনশ্যন কৰি দি আছে। আৰু আপোনালোকৰ যদি আপডেটটো পাই ভাল পায় আৰু আপোনালোকে যদি আবেদন কৰিব বিচাৰে, মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত কি কৈছে, ইয়াত ডাইৰেক্ট লিংক দিয়া নাই। আৰু ইয়াত কি কৈছে, ইয়াত কি আছে ডাইৰেক্ট এটা ফৰ্ম ফিল আপ কৰিব লাগে। তাৰপিছত কি আছে সেইটো মেইলৰ যোগেদি পঠাব লাগে। আৰু ৱাক ইন ইণ্টাৰভিউ যেতিয়া হ'ব তেতিয়া কি আছে সেইবিলাক ডকুমেণ্ট লগত লৈ যাব লাগিব। আৰু কিবা কিবি যদি ইনফৰমেশ্যন জানিবলৈ ইচ্ছা আছে তেনেহ'লে কমেণ্টত জনাব, মই সেইবিলাক আনিম, হ'ব। নেক্সট আৰু এটা আপোনালোকৰ কাৰণে ভিডিঅ' দিম।